জুবিন গাৰ্গৰ আত্মাৰ কথাৰে আজি 18 নৱেম্বৰ মোৰ জন্মদিন। মৃত্যুৰ পিছত প্ৰথমটো জন্মদিন। চৰি দেই, মৰা নাই বাৰু, সোণাপুৰতে আছো, উজাগৰি ৰাতিৰ বুকুত। বৰ কষ্টত আছো, অকলশৰে। আচলতে ইমান সোনকালে ইয়ালৈ অহাৰ বয়সো হোৱা নাছিলতো, সেইবাবে মই চাগে বৰ কষ্ট পাইছোঁ। জৰ্ণালিষ্টলৈ বৰকৈ মনত পৰিছেও। মোৰ জন্মদিনটোত মোক জীয়াবলৈ কিবা কিবি কৰিছে বুলি শুনিছোঁ। নাহৰৰ পুলি ৰোপণ, এইটো ভাল কাম বাৰু। আৰু কোনোবা ব্লাড ডোনেশ্যন কেম্প পাতিছে, আই লাইক ইট। মোৰ জন্মদিনত ফটো ৰাখি মায়াবিনীটো বজাই মোক জীয়াই ৰাখিব নোৱাৰিব। যদিহে সৰু সজাৰ অসমখনক আপোনালোকে জীয়াই ৰাখিব নোৱাৰে। মই নিমখৰ নিচিনা মানুহ আছিলোঁ। মোৰ গান হিন্দুৰ ঘৰতো বাজিব, মুছলমান, শিখ, খ্ৰীষ্টান, বুদ্ধিষ্ট সকলোৰে ঘৰত বাজিব। আৰু মোৰ কোনো জাতি নাই, ধৰ্ম নাই কথাটো চিনেমাৰে নহয় দেই, ৰিয়েল লাইফতো কৈছোঁ এইটো কথা। বাকী পলিটিক্সটো বেলেগ বস্তু, যাৰ যি মন যায় কৰি থাকক। মাত্ৰ এটা কথা, মানুহ হ'ব নোৱাৰিলে, সোণাপুৰলৈ নাহিলে সুখী হ'ম মই। আজি 18 নৱেম্বৰ মোৰ জন্মদিন। 50 বছৰৰ সেই প্ৰতিদিন টাইমৰ অনুষ্ঠানটোলৈ বৰকৈ মনত পৰিছে। সেইদিনা গৰিমাও আছিল বাৰু, লগত জয়ন্তদাও আছিল। ইয়াত তাৰ দৰে নাই বাৰু, মা আৰু জংকী আহি পাব, ভূপেনদাও আহিব। আজি আকৌ গালি পাৰিব যেন পাইছোঁ সাগৰত যোৱা কথাটোৰ বাবে। মই নথকাৰ অনুভৱত অসমবাসীয়ে ৰৈ ৰৈ বিনালেও বহুদিনৰ পিছত গায়ত্ৰীৰ সতে গাম ৰাতি ৰাতি সপোনবোৰে। আজি 18 নৱেম্বৰ বৰ কষ্টত আছো, নিসংগতাৰ সতে। মায়াবিনী ৰাতিৰ বুকুত মোক জীয়াবলৈ মোৰ গানবোৰ সযতনে ৰাখিব। দিগন্তই নলবাৰীৰ ৰাসত মায়াবিনীটো ধুনীয়াকৈ সজাইছে। ধন্যবাদ বন্ধু। মই ভাল পোৱা অসমখনক জীয়াই ৰাখিবা। মানসও কিবা এটা কৰি থকা বুলি শুনিছোঁ। অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো জীয়াই ৰাখিব লাগিব আমি। যতীন, ৰবি ইহঁতবোৰতো আছেই, চাব সকলোৱে। বাকী মই আকৌ কৈছোঁ, পাইৰেচিটো বেয়া কথা দেই, এইটো পাপ। ৰৈ ৰৈ বিনালেখনতো কিবা এটা হৈছে বুলি শুনিছোঁ। শেষত এটা কথা কওঁ দেই, মই আগতেও কৈছিলোঁ, মৰা মানুহৰ ন্যায় বিচাৰি লাভ নাই। ন্যায় পালেও নেপালেও মই উভতি যাব নোৱাৰিম আৰু। বাকী ন্যায়ো যিটো দেখিছোঁ, শেষত এচাম ৰাজনীতিকৰহে ভাল হ'ব যেন লাগিছে। আপোনালোক মানুহ হৈ থাকিলেই হ'ব, মই সুখী হ'ম। আকৌ কৈছোঁ, মই 18 নৱেম্বৰ মোৰ মৃত্যুৰ পিছৰ প্ৰথমটো জন্মদিন। চৰি দেই, মই অমৰ হৈ থাকিব বিচাৰোঁ মায়াবিনী ৰাতিৰ বুকুত।